বোকাখাতত অনুষ্ঠিত হয় এখন মননশীল আলোচনা চক্ৰ। প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি, এয়াই আছিল আলোচনা চক্ৰখনিৰ বিষয়। এই আলোচনা চক্ৰত চিদানন্দ শইকীয়াৰ প্ৰকাশিত অপ্ৰকাশিত ৰচনাসমূহ পুনৰ প্ৰকাশৰ কথা ঘোষণা কৰে SFI। বোকাখাতত প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি শীৰ্ষক আলোচনা চক্ৰ এখন সম্পন্ন হয়। গোলাঘাট বোকাখাতৰ প্ৰগতিশীল ছাত্ৰ ৰাজনীতিৰ সুঁতিটোক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টাৰে মঙলবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসমৰ উদ্যোগত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ। ছোভিয়েট দেশ নেহৰু বঁটাপ্ৰাপক অসম ছাত্ৰ ফেডাৰেশ্যনৰ একালৰ সাধাৰণ সম্পাদক, কৃতি শিক্ষক, জনসুহৃদ চিদানন্দ শইকীয়াৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনত ভূমিকা কি আছিল তাক বিচাৰ কৰি চোৱাও সাম্প্ৰতিক ধৰ্মীয় ৰাজনীতি আৰু শাসনাধীষ্ঠ চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰৰ বাতাবৰণত নিশ্চয়কৈ প্ৰত্যাহ্বানমূলক। তেনে প্ৰেক্ষাপটত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মেনকা পাটগিৰিয়ে সঞ্চালনা কৰা আলোচনা চক্ৰখনত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, লেখক দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাটৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক হেম ফুকন, SFIৰ ৰাজ্যিক সদস্য যুৱ বক্তা ৰাজদীপ মহন্ত। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে SFIৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, প্ৰয়াস অধ্যয়ন চক্ৰৰ হৈ সোণেশ্বৰ নৰহ, পল্লৱ হাজৰিকা, বোকাখাত জাতীয় বিদ্যালয়ৰ হৈ ইঞ্জু আহমেদকে আদি কৰি চিদানন্দ শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ গোপীকানন্দ শইকীয়া, কবি সাহিত্যিক নিজৰা বৰঠাকুৰ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ সমাজ। আলোচনা চক্ৰখনত উপস্থিত হৈ বিশিষ্ট চিন্তাবিদ হেম ফুকনে তেওঁৰ ভাষণত জনসুহৃদ চিদানন্দ শইকীয়াৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনত ভূমিকাৰ ওপৰত আলোকপাত কৰি তেখেতৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰা আধুনিক বোকাখাত নিৰ্মাণলৈকে বিস্তৃত পৰিক্ৰমাৰ এক মননশীল আলোচনা আগবঢ়ায়। আনগৰাকী যুৱ বক্তা ৰাজদীপ মহন্তই আলোচনা চক্ৰখনত অংশ লৈ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ ফেচিষ্ট নীতি তথা বিৰামহীন উচ্ছেদক তীব্ৰ সমালোচনা কৰি কয় যে অসমীয়াৰ সভ্যতাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান নহয়, পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে এই উচ্ছেদ অভিযান। SFI উদ্যোগত চিদানন্দ শইকীয়াৰ স্মৰণত এটা আলোচনা চক্ৰ হৈছে। বিষয়বস্তু আছিল প্ৰগতিশীল ছাত্ৰ আন্দোলন। আজি বৰ্তমান সময়ত আমি সাম্প্ৰতিক সময়ত যি দেখিছোঁ যে আমাৰ যিটো ৰাজহুৱা শৈক্ষিক ব্যৱস্থা, এই ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো কিদৰে ধ্বংস কৰা হৈছে। ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো ধ্বংস কৰি শিক্ষাৰ এখন বেপাৰ চলোৱা হৈছে আৰু সেই শিক্ষাৰ বেপাৰত, শিক্ষাৰ বাণিজ্যত, শিক্ষাৰ বজাৰখনত যাৰ পইচা আছে তেওঁ শিক্ষা পাইছে আৰু যাৰ পইচা নাই তেওঁৰ কাৰণে শিক্ষাৰ দুৱাৰখন বন্ধ হৈ আছে। এই পৰিকল্পিত ৰাজহুৱা শৈক্ষিক ব্যৱস্থাৰ যি ধ্বংস, সেই ধ্বংসৰ বিৰুদ্ধে আগন্তুক সময়খিনিত আমি কিদৰে ছাত্ৰ আন্দোলনক আগুৱাই লৈ যাম সেই বিষয়ে আজি আলোকপাত কৰা হৈছে। ইয়াৰ উপৰি আজি আমি একেটা সময়তে যদি ছাত্ৰ হয়, একেটা সময়তে কিন্তু এখন দেশৰ নাগৰিক হয়, এখন সমাজৰ একোজন ব্যক্তি হয়। আৰু আজি সমাজত যিদৰে সাম্প্ৰদায়িকতাৰ নামত, ধ্বংসৰ নামত, সাম্প্ৰদায়িক ধৰ্মৰ নামত কিদৰে বিষবাষ্প বিয়পাই আমাৰ ভাতৃঘাতী সংঘাত সৃষ্টি কৰা হৈছে সেই বিষয়ে আজি আমি অৱগত হৈছোঁ। আজি উচ্ছেদৰ নামত কিদৰে সাধাৰণ খাটি খোৱা শ্ৰমিকসকল যাৰ হাতত একো নাই, কেৱল মাত্ৰ এডোখৰ মাটিত এটা সাধাৰণ ঘৰ বান্ধি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকক কেৱল ৰাজনীতিৰ ক্ষমতাৰ অন্ধ পাকত সোমাই লৈ পেলাই কিদৰে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু সেই উচ্ছেদৰ নামত কিদৰে ৰাজনীতি কৰা হৈছে সেই বিষয়ে আজি আমি আলোকপাত কৰিছোঁ। আৰু বিচাৰোঁ যে অনাগত দিনসমূহত আমি ছাত্ৰ আন্দোলনৰ জৰিয়তে ৰাজহুৱা শৈক্ষিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা সমস্যাৰ বিৰুদ্ধে, সমাজত চলি থকা প্ৰত্যেকটা অন্যায়ৰ বিৰুদ্ধে আমি সংগ্ৰামখন আগুৱাই লৈ যাম। লগতে তেওঁ এনে প্ৰেক্ষাপটত SFIৰ ভূমিকা কি হ'ব সেই সন্দৰ্ভতো এক তথ্যভিত্তিক আলোচনা আগবঢ়ায়। লগতে প্ৰান্তীয় অঞ্চলসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ সমাজে ল'ব পৰা ভূমিকা সন্দৰ্ভতো আলোচনা আগবঢ়ায় যুৱ বক্তাগৰাকীয়ে। আন এগৰাকী বক্তা SFIৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে তেওঁৰ ভাষণ প্ৰসংগত চিদানন্দ শইকীয়াৰ ইতিমধ্যে প্ৰকাশিত আৰু অপ্ৰকাশিত ৰচনাসমূহৰ পুনৰ প্ৰকাশৰ ক্ষেত্ৰত SFIয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আৰু কয় 19, 20 আৰু 21 ছেপ্টেম্বৰত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া SFIৰ ৰাজ্যিক সন্মিলনত উক্ত ৰচনা সম্ভাৰ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বোকাখাটৰ প্ৰয়াস অধ্যয়ন চক্ৰই। আজি আমি বোকাখাটত চাগে বহু বছৰৰ পিছত চিদানন্দ শইকীয়াৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ যি ভূমিকা আৰু বৰ্তমান ছাত্ৰৰ যি ৰাজনীতি চলি আছে সেই সম্পৰ্কে বিষয়ে আলোচনা কৰা হৈছে। কাৰণ যি সময় চিদানন্দ শইকীয়া আৰু বিভিন্নজনে প্ৰগতিশীল ছাত্ৰ আন্দোলনত খোজ দিছিলে বা অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে, তাৰে এটা মুখ্য ভূমিকা পালন কৰিছিলে, সেই সময়ৰ ছাত্ৰ ৰাজনীতি আজিৰ ছাত্ৰ ৰাজনীতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কিন্তু সেই ছাত্ৰ ৰাজনীতি আজিও যে প্ৰাসংগিক সেই সম্পৰ্কে আচলতে আলোচনা কৰাৰ বাবে মূলতঃ আমি আজি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন SFI এই গোলাঘাট জিলা কমিটিৰ উদ্যোগ লৈছে আৰু আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এই আলোচনা চক্ৰৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছিলে এইবাবে যে বৰ্তমান সময়ত আচলতে আমি আলোচনা কৰাৰ প্ৰয়োজন হৈছে যে ছাত্ৰ ৰাজনীতি কোনফালে গৈ আছে, আমি ছাত্ৰই ৰাজনীতি কৰা উচিত নে অনুচিত। যি সময়ত ছাত্ৰৰ বিভিন্ন দিশ নিৰ্ধাৰণ কৰিছে ৰাজনীতিয়ে, সেই সময়ত ছাত্ৰই ৰাজনীতিৰ পৰা বিৰত থাকিব নেকি, এই সম্পৰ্কে বিভিন্ন আলোচনা আগবঢ়াইছে। আৰু মুখ্য বক্তা হিচাপে আমাৰ মাজত আছিলে হেম ফুকন ছাৰ। তেখেতে গোটেই মানে যাত্ৰাটো চিদানন্দ শইকীয়াৰ গোটেই যাত্ৰাটো সম্পৰ্কে বিভিন্ন কথা কয়। তাৰ লগতে ৰাজদীপ মহন্তই বৰ্তমান সময়ত ছাত্ৰই কেনেকুৱা ধৰণৰ ৰাজনীতি বিশ্বাস কৰিব লাগে, আমি প্ৰগতিশীল ৰাজনীতিত কিয় বিশ্বাস কৰোঁ বা বৰ্তমান সময়ত ৰাজনীতি কোনফালে লৈ গৈছে এই সম্পৰ্কে বিস্তৃত বৰ্ণনা আগবঢ়ায়। আৰু লগতে মানে বিভিন্ন আলোচনাৰ অন্তত আমাৰ এটা কথা আমি আলোচনা হয় যে আমি চিদানন্দ শইকীয়াৰ যি লেখা মানে বিভিন্ন কিতাপ আছে, যেনেকৈ অসমৰ প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ ভূমিকা বা এনেকৈ কিছুমান কিতাপ আমি পুনৰ ৰিপ্ৰিণ্ট কৰি উলিয়াব পাৰোঁ নেকি, এই কথা সম্পৰ্কে প্ৰস্তাৱ আগবঢ়োৱা হয় আৰু আলোচনা কৰা হয়। আৰু অহা 19-21 ছেপ্টেম্বৰত যোৰহাটত SFI অসম ৰাজ্যিক কমিটিৰ যি সন্মিলন অনুষ্ঠিত হ'ব, এই সন্মিলনত নিশ্চয়কৈ আমি এই কিতাপবোৰ পুনৰ ৰিপ্ৰিণ্ট কৰাৰ বাবে এটা প্ৰচেষ্টা আমাৰ থাকিব। মঙলবাৰৰ আলোচনা চক্ৰখনৰ প্ৰাক মুহূৰ্তত SFIৰ পতাকা উত্তোলন কৰে SFIৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে আৰু স্মৃতি তৰ্পণ কৰে গোপীকানন্দ শইকীয়াই। আলোচনা চক্ৰখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আলোক নৰহ, ইমন কল্যাণ আৰু অৰ্ণৱ নৰহে। এটি কবিতা আবৃত্তি আৰু গীতৰ অনুষ্ঠান পৰিৱেশন কৰে SFIৰ গোলাঘাট আৰু বোকাখাটৰ সদস্যসকলে। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন। We shall overcome someday. Oh, deep in my heart, I do believe that we shall overcome someday. এই কবিতাটো বা এওঁলোকৰ বিষয়ে এইকাৰণে নকওঁ যে আমি সাহিত্য বহুত ভাল পাওঁ, সাহিত্যৰ প্ৰতি আমাৰ প্ৰেম আছে বা আমি সাহিত্য বুজিবলৈ চেষ্টা কৰোঁ। আমি এইকাৰণে পঢ়োঁ যে আমি পৰীক্ষাত ভালকৈ মাৰ্কছ আনিব লাগে। আচলতে মাৰ্কেটে ডিচাইড কৰে, আচলতে বজাৰে সিদ্ধান্ত লয় যে আমি কি পঢ়িম, মাৰ্কেটত কি ডিমাণ্ড আছে তাৰ জৰিয়তে নিৰ্ভৰ কৰে যে আমি কি পঢ়িম, কি অধ্যয়ন কৰিম। বজাৰত মাৰ্কেটত যেতিয়া ইঞ্জিনিয়াৰিঙৰ ঢৌ উঠিছিল, আমি তেতিয়া ইঞ্জিনিয়াৰিং পঢ়িছিলোঁ। তাৰ পাছত মাৰ্কেটত আহিল MBA ঢৌ আৰু তাৰপিছত আমি MBA দৌৰত সোমাই গ'লোঁ আৰু সাম্প্ৰতিক সময়ত আমি এটা অন্ধ ৰেচত সকলো দৌৰি ফুৰিছোঁ। আমাক UPSC APSC কিছুমান সপোন বেচা হৈছে আৰু লাহে লাহে গোটেই অঞ্চলবিলাকত ঠায়ে ঠায়ে কাম খোলাৰ দৰে UPSC APSC যিবিলাক কোচিং চেণ্টাৰ, সেই কোচিং চেণ্টাৰবিলাক খুলিছে। যাকে সোধা যায় কিয়ে কয় যে মই কোচিং কৰি আছোঁ APSC UPSC। 100 বছৰীয়া যিটো জন্ম জয়ন্তী পালন কৰাৰ পূজা চলিছিল, আৰম্ভণিত আমি আছিলোঁ, শেষত কেনেকৈ কিমান ডাঙৰ সৰু কৰি বৰ বেছি গম নাপালোঁ। কিন্তু এই মানুহজনক, এই চিদানন্দ শইকীয়া ছাৰক কেৱল বোকাখাটৰে নহয়, সমগ্ৰ অসমৰ যিটো আমি কওঁ এতিয়া প্ৰগতিশীল ব্যৱহাৰ হৈছে, এই প্ৰগতিশীল সমাজখনে তেখেতক তুলি যেনেকৈ ধৰিব লাগিছিল, কিবা কাৰণত সেইখিনি কাম হয়তো অকণমান আধৰুৱা হৈ থাকিব। সেই আধৰুৱা কামখিনি আজি 5 বছৰৰ পিছত আকৌ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন নামৰ ছাত্ৰ সংগঠন এটাই এই বোকাখাটতেই যিটো আৰম্ভ কৰিছে, মই ভাবোঁ ইয়ে সেই আধৰুৱা কামটো হয়তো পৰিপূৰ্ণতা
বা ইয়াৰ পৰিপূৰক হিচাপে কিছু ইয়াৰ যিটো ডাইমেনশ্যনটো ইয়াৰ জীৱনটো ব্যাপক কৰি তুলিব মই সেই আহ্বান কৰোঁ। বাকী মাৰ্কচিজিম আছে কিবা আছে সেইটো বেলেগ কথা। মই 3টা বস্তু ফ'ল' কৰোঁ, সেইকেইটা কথা আপোনালোকক ক'ব কৈছোঁ। বুৰঞ্জীৰ ছাত্ৰ মাত্ৰে আমি জানো তাৰ 3টা মূল উপাদান আছে। MTS মেন টাইম এণ্ড স্পেচ, মানুহ, সময় আৰু ভৌগোলিক অৱস্থা। এই 3টাই হৈছে মূলত বুৰঞ্জী বা ইতিহাসৰ উপাদান। সেইকাৰণে এনেকুৱা ধৰণৰ যেতিয়া আলোচনা হয় প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সম্পত্তি গোলাঘাটৰ ছাত্ৰৰ ৰাজনীতি, সেই 3টা বস্তু ক্লিয়াৰ হৈ আছে চাগে। সময়, কিন্তু সময় আমি এতিয়া ডিল কৰিম। চিদানন্দ শইকীয়াৰ সময়ত সময়টো আমি চাগে ডিল কৰিম, আৰু এই সময়ত তাৰ এটা কম্পেৰেটিভ আলোচনা আৰু ৰূপান্তৰৰ বিষয়ে আলোচনা হ'ব। মানুহ টাইম, সময় বুলি কওঁতেও মই স্পেচ বুলি কওঁতেও দেখিছোঁ মই ইয়াতে সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি, মানে গোলাঘাটকে মই মূলত ধৰা হৈছে। মেন টাইম এণ্ড স্পেচ, সময়টো খুব সম্ভৱতঃ মোৰ যিটো বুৰঞ্জীৰ ছাত্ৰ হিচাপে মনত পৰে। এখেতসকলে যেতিয়া ছাত্ৰ হৈ আছিলে, যিহেতু 1920 চনত জন্ম তেখেতৰ, গতিকে তেখেতে 1939 চন, তাৰপিছত 19-20 বছৰ হৈছে। গতিকে বিগত শতিকাটোৰ 4ৰ্থ আৰু 5ম দশকৰ কথাখিনি চাগে ইয়াত বিশেষভাৱে আলোচনা হ'ব। আৰু মই ভাবিছোঁ মানুহ, সময় আৰু ভৌগোলিক অৱস্থান এই 3টাৰ জৰিয়তে যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক কোনো এটা বিষয়বস্তুৰ ওপৰত ধাৰণা দিবলৈ চেষ্টা কৰিম, তেতিয়া সমাজখনত বৰ্তমান সময়ত তেওঁলোকৰ কি কৰ্তব্য, আহিবলগীয়া দিনবিলাক কি কৰিলে কেনেকুৱাকৈ যাব, সেইখিনি আৰু ওপৰত এটা স্পষ্ট ধাৰণা কৰিব পাৰিব বুলি মই আশা কৰোঁ। বিশেষ মই নকওঁ, এইখিনি কথাই আপোনালোকৰ আগত ৰাখিলোঁ। আৰু এইখিনি কথা ৰাখি আজি বক্তাসকলৰ পৰা মই সঁচাকৈ এটি মূল্যৱান আপোনালোকৰ পৰা আলোচনা আশা কৰি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু সকলোকে পুনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।